আসন কৰাৰ পূৰ্বে সন্ধিবোৰ ভাঙি ল'ব লাগে। প্ৰথমে বাখিনী সন্ধিৰ পৰা জড়তাবোৰ ভাঙি ল'ম। পোন হৈ থিয় হ'ম। ভৰিৰ পতা এবাৰ ওপৰ এবাৰ তল কৰি সোঁ ভৰিখনৰ পতা 5 বাৰকৈ কৰিম। তাৰপিছত নেক্সট ভৰিখন এনেকৈ ওপৰ তল কৰি আমি ভৰিৰ পতাৰ জড়তাখিনি ভাঙিম। এই ওপৰ তল কৰাৰ পিছত ঘড়ীৰ কটা ঘূৰাৰ দৰে এবাৰ ক্লক ৱাইজৰ দৰে কৰিম আৰু এবাৰ এণ্টি ক্লক ৱাইজ দৰে এখন ভৰি কৰিম আৰু নেক্সটখন ভৰি ঠিক এনেকৈ এবাৰ ক্লক ৱাইজ আৰু এবাৰ এণ্টি ক্লক ৱাইজৰ দৰে 5 বাৰকৈ ঘূৰাম। এইখিনি কৰা হোৱাৰ পিছত দ্বিতীয় সন্ধি ভাঙিবলৈ হ'লে পোন হৈ থিয় হৈ আঁঠু ভাঙি ভৰি পিছফালে লৈ গৈ অলপ সময় ৰাখি থাকিম। সোঁ ভৰিখন এনেকৈ ৰাখি থকাৰ পিছত বাওঁ ভৰিখন সোঁ ভৰিখনৰ দৰে আঁঠু ভাঙি পিছফালে লৈ গৈ অলপ সময় ধৰি থাকিম। এইখিনি হোৱাৰ পিছত তৃতীয়তে উৰু সন্ধি কৰিবলৈ হ'লে সোঁ হাত কঁকালত ধৰি সোঁ ভৰি উৰু কঁকালৰ সমানত ধৰি থাকিম। ঠিক তেনেদৰে বাওঁখন ভৰিৰো উৰু কঁকালৰ সমানত ধৰি ৰাখিম। চতুৰ্থতে আমি কটি সন্ধি কৰিবলৈ হ'লে কঁকালৰ পৰা হাত দুখন লাহে লাহে দাঙি ভাঁজ নলগাকৈ এবাৰ বাওঁফালে আৰু এবাৰ সোঁফালে ভাঙি কঁকালখন আমি ভাঙিম। পঞ্চমতে আহিব স্কন্ধ সন্ধি। হাতৰ আঙুলি কান্ধত ৰাখি হাত দুয়োখন ঘড়ীৰ কটা ঘূৰাৰ দৰে 5 বাৰ আৰু ঘড়ীৰ কটা বিপৰীত দিশে ঘূৰাৰ দৰে হাত দুয়োখন 5 বাৰ ঘূৰাব লাগিব। ষষ্ঠতে কিলাকুটি সন্ধি। হাত আগফালে পোন কৰি কিলাকুটি ভাঙি হাত দুয়োখন গাৰ ফালে জোৰকৈ লৈ আহিব লাগে। 5 বাৰমান কৰিব পাৰে। সপ্তমতে মণিবন্ধ সন্ধি। হাতৰ মণিবন্ধ দুয়োখন হাতৰ মণিবন্ধ ঘড়ীৰ কটাৰ ফালে আৰু ঘড়ীৰ কটাৰ বিপৰীত ফালে কৰি 5 বাৰ ঘূৰাব লাগে। অষ্টমতে আঙুলি সন্ধি। হাত সন্মুখৰ ফালে পোন কৰি আঙুলিবোৰ মেলি কিবা বস্তু মুঠি মাৰি ধৰাৰ দৰে খামুচি ধৰিব লাগে। নৱমতে মেৰু সন্ধি কৰিবলৈ হ'লে হাত কঁকালত থৈ ওপৰৰ অংশটো পাছফালে লৈ যাব লাগে। অলপ সময় ৰৈ থাকিব লাগিব। দশমতে গ্ৰীৱা সন্ধি। ডিঙিটো এবাৰ বুকুৰ ফালে এবাৰ পিছফালে এনেকৈ 5 বাৰকৈ কৰিব পাৰে। এই ক্ৰিয়াটো এবাৰ ডিঙিটো সোঁফালে কান্ধিত থ'ম আৰু এবাৰ ডিঙিটো বাওঁফালে কান্ধিত থৈ প্ৰায় 10টা সন্ধি ভাঙি দেখুওৱা হৈছে।